Welcome back to my English Learning YouTube channel. My dear subscribers and students, today I discuss a new topic. You can see it on the board. That is about have verb. Have verb or বিষয়ে আজি মই আলোচনা কৰিম মোৰ ভিডিওটো। সো have verb বুলি কোৱাৰ লগে লগে আমি কি বুজি পাওঁ? যেনেকৈ বিভাগ আলোচনা কৰিছিলোঁ, বিভাগ বুলি কোৱাৰ লগে লগে বুজি পাইছিলোঁ ই হোৱা ক্ৰিয়া অৰ্থাৎ ই ভাৰ্ব অৰ্থাৎ এমি যাৰ হোৱাজৰে কি বুজায় কোনো কাম হোৱা বা নোহোৱা এনেকুৱা অৰ্থ বুজাইছিলে বা অৱস্থিতি বা প্ৰেজেন্ট এনেকুৱা প্ৰেজেন্স এনেকুৱা বুজাইছিলে। কিন্তু সেই আছে অৰ্থাৎ বি ভাৰ্বৰ যিটো আছে আৰু হেভ ভাৰ্বৰ যিটো আছে এইটোৰ মাজত কি ডিফাৰেঞ্চ আছে। অৰ্থাৎ হেভ ভাৰ্বে সদায় কি বুজায়? যদিও আছে অৰ্থ বুজায়, ইট অলৱেজ ইণ্ডিকেটছ অনাৰশ্বিপ। অৰ্থাৎ হেভ ভাৰ্বে সদায় কি বুজায়? অনাৰশ্বিপ বুজায়। অৰ্থাৎ কোনো ব্যক্তি কোনো বস্তু থকা বা নথকা অৰ্থত হেভ ভাৰ্ব ব্যৱহাৰ কৰা হয়। গতিকে এই হেভৰ তিনিটা ফৰ্ম আছে। দেয়াৰ আৰ থ্ৰী ফৰ্মছ অফ হেভ। কি কি আছে? হেভ, হেজ আৰু হেড। অ'কে, হেভ, হেজ আৰু হেড। ইয়াৰে হেভ আৰু হেজ হ'ল কি প্ৰেজেন্ট টেন্সৰ ভাৰ্ব, আকৌ হেড হ'ল কি পাষ্ট টেন্সৰ ভাৰ্ব। গতিকে হেভ, হেজ are always used in present tense. So present tense বুলি কৈছো আৰু had কি past tense ত ইউজ হয়। এতিয়া কথাটো হ'ল যে এই have verb বিলাক কি কি বুজায়? ownership বুজায়। What do you mean by ownership? অৰ্থাৎ কিবা বস্তুৰ মালিকাধীন অৰ্থাৎ স্বত্ব থকা বুজায়। যেনেকৈ মই যদি কওঁ I have, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যেতিয়া আমি ক্লাছত কোনো ষ্টুডেণ্টক সোধো যে তুমি কোৱাচোন মোৰ আছে, মোৰ আছে বুলি ক'লে বহুত ষ্টুডেণ্টে কৈ দিয়ে, সৰু সৰু যিবিলাক ষ্টুডেণ্ট আছে তেওঁলোকে কয় মাই হেভ, কাৰণ ইংলিছত মাই মানে মোৰ আৰু হেভ মানে আছে। গতিকে টোটেলি ইনকাৰেক্ট। মাই হেভ মানে মোৰ আছে কোনোদিন হ'ব নোৱাৰে। গতিকে এই হেভটো সৈতে তেতিয়া আমি কি পজেচিভ ফৰ্ম ইউজ কৰিব নালাগে, বৰঞ্চ ছাবজেক্ট ফৰ্ম ইউজ কৰিব লাগে। ছাবজেক্টৰ লগত যেতিয়া হেভ বা হেজ বা হেড ইউজ কৰিম তেতিয়া আছে বা আছিল অৰ্থ অৰ্থাৎ মোৰ কিবা এটা বস্তু আছিল বা আছে এনেকুৱা অৰ্থ প্ৰকাশ কৰিব। গতিকে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি মই কওঁ যে মোৰ আছে তেতিয়াহ'লে কি লিখিব লাগিব? আই হেভ। অ'কে, আই হেভ এ পেন, মোৰ এটা কলম আছে। এইটো প্ৰেজেন্ট টেন্সত ক'লো, কাৰণ হেভ আৰু হেজ কি হয় প্ৰেজেন্ট টেন্সত ব্যৱহাৰ হয়। আৰু আইৰ লগত হেভ হয়, উইল লগত হেভ হয়, আৰু যিকোনো প্লুৰেল ছাবজেক্টৰ হয়তো কি হয় হেভ হয়। গতিকে মই কনচেপশ্যন ক্লিয়াৰ কৰাৰ কাৰণে আপোনালোকক মই ক'ব বিচাৰিছোঁ কি কৈছোঁ? আই হেভ এ পেন। আৰু ঠিক প্ৰেজেন্ট টেন্সত কি লিখিম? উই হেভ এ পেন। অ'কে, উই হেভ এ পেন। অ'কে, উই হেভ বুকছ, আমাৰ কিতাপ আছে। অৰ্থাৎ আই আৰু উই আৰু এনি প্লুৰেল ছাবজেক্ট, যিকোনো প্লুৰেল ছাবজেক্টৰ সৈতে কি হ'ব? হেভ হ'ব। অৰ্থাৎ হেভ কাৰ সৈতে আহিব? হেভ ইজ অলৱেজ ইউজড উইথ আই, উই এণ্ড এনি প্লুৰেল ছাবজেক্ট। অৰ্থাৎ যিকোনো প্লুৰেল ছাবজেক্টৰ লগত অনাৰশ্বিপ বুজাবলৈ আমি কি হেভ ব্যৱহাৰ কৰোঁ। যেনেকৈ এক্সাম্পল দিলোঁ, আই হেভ এ পেন, উই হেভ এ পেন। এবাৰ কি লিখিম? যে সিহঁতৰ বন্ধু আছে। দে হেভ ফ্ৰেণ্ডছ, দে হেভ ফ্ৰেণ্ডছ। ঠিক তেনেকৈ ইউৰ লগতো কি আহিব? হেভ আহিব। আই, উই, ইউৰ লগতো কি হেভ আহিব। আই, উই, ইউ আৰু যিকোনো প্লুৰেল ছাবজেক্টৰ সৈতে হেভ আহিব। যেনেকৈ দে হেভ ফ্ৰেণ্ডছ, তেওঁলোকৰ বন্ধু আছে। ঠিক তেনেকৈ ইউ হেভ এ ডগ, তোমাৰ এটা কুকুৰ আছে বা তোমালোকৰ এটা কুকুৰ আছে বা আপোনাৰ এটা কুকুৰ আছে বা আপোনালোকৰ এটা কুকুৰ আছে। আৰু যিকোনো প্লুৰেল ছাবজেক্ট হ'লে কি হ'ব? হেভ লিখিব লাগিব। যেনেকৈ কি দ্য বয়জ হেভ বুকছ। অ'কে, দ্য বয়জ হেভ বুকছ অৰ্থাৎ ল'ৰাবোৰৰ কিতাপ আছে। দ্য বয়জটো কি প্লুৰেল ফৰ্ম আৰু সেইকাৰণে কি লিখিব লগা হৈছে? হেভ লিখিছোঁ। গতিকে আমাৰ প্ৰেজেন্ট টেন্সত
আই উই ইউ আৰু যিকোনো প্লুৰেল সাবজেক্টৰ সৈতে কোনো বস্তুৰ মালিক বা মালিকী সত্ত্ব বুজাবলৈ হেভৰ ব্যৱহাৰ আমি কৰোঁ ওকে সো নিশ্চয় আপোনালোকে বুজি পাইছে বা কনসেপশন ক্লিয়াৰ হৈছে এতিয়া হেজ ক'ত আহিব হেজ ইজ অলসো ইউজড ইন প্ৰেজেন্ট টেন্স আৰু হেজো প্ৰেজেন্ট টেন্সত ব্যৱহাৰ কৰা হয় আৰু হেজ যিকোনো সিঙ্গুলাৰ সাবজেক্টৰ সৈতে হেজ ব্যৱহাৰ কৰিব লাগিব যেনেকৈ কি হি হেজ এ ডগ অৰ্থাৎ তেওঁৰ এটা কুকুৰ আছে ওকে হি হেজ এ ডগ ঠিক তেনেকৈ তাইৰ এডাল পেন্সিল আছে she has a pencil গতিকে হি she it তাৰপিছত কি যিকোনো সিঙ্গুলার সাবজেক্ট যেনেকৈ ইয়াতে লিখিছো দা বয়জ এবাৰ দা বয়জ তে লিখিম দা বয় লিখিম ওকে দা বয় হ্যাজ এ ডল অর্থাৎ লৰাজনৰ এটা পুতলা আছে সো দা বয় হ্যাজ এ ডল যিকোনো সিঙ্গুলার সাবজেক্টৰ সৈতে কি আহিব হ্যাজ ব্যৱহাৰ কৰিব লাগিব প্ৰেজেন্ট টেন্সত এটা মোৰ ক'বলগীয়া কথাটো হ'ল যে এই হ্যাভ আৰু বিভাগৰ মাজত বেসিক পাৰ্থক্যটো কি হোৱাট ইজ দ্য বেসিক ডিফাৰেন্স বিটুইন বিভাগ এণ্ড হ্যাভ ভাৰ্ব অৰ্থাৎ কাৰণ বি মানে আছে বুজায় এম ইজ আৰ ওয়াজ ওয়েৰ আছে বা আছিল হ্যাভ হ্যাজ মানে আছে হেড মানে কি আছিল বুজায় পাষ্ট টেন্সত আকৌ সকলো সাবজেক্টৰ সৈতে হেড হ'ব ওকে যেনেকৈ কি আই হ্যাড তাৰপিছত কি উই হ্যাড ইউ হ্যাড দে হ্যাড অৰ্থাৎ মোৰ আছিল তোমাৰ আছিল আপোনাৰ আছিল সিহঁতৰ আছিল লৰাজনৰ আছিল পাষ্ট টেন্সত কোনো সিঙ্গুলার প্লুরাল সাবজেক্ট বুলি কথা নাই কোনো পারসন বুলি কথা নাই ফার্স্ট পারসন সেকেন্ড পারসন থার্ড পারসন বুলি কোনো কথা নাই আটাইবোৰ সাবজেক্টৰ হৈতে কি আহিব হেড ব্যৱহাৰ কৰিব লাগিব আৰু হেডে কি পাষ্টত মোৰ কিবা এটা আছিল বা কোনোবাৰ কিবা এটা আছিল তেনেকৈ অৰ্থত প্ৰকাশ কৰিব যেনেকৈ কি কিং দশৰথ হেড এ গান কিং দশৰথ হেড এ গান আমি এক্সাম্পল হিচাপে কৈছো যে দশৰথ ৰজাৰ এটা বন্দুক আছিল ওকে দা কিং হেড এ গান ৰজাজনৰ কি আছিল এটা বন্দুক আছিল গতিকে এটো কি পাষ্টত আছিল যাৰ কাৰণে পাষ্ট টেন্সত কি লিখিছো হেড লিখিছো গতিকে পাষ্ট টেন্স হলেই যিকোনো সাবজেক্টৰ হৈতে আমি কি লিখিম হেড লিখিম ওকে আই হ্যাড এ নাইস ওয়াচ মোৰ এটা ধুনীয়া ঘড়ী আছিল মোৰ এটা ধুনীয়া ঘড়ী আছিল আই হ্যাড এ নাইস ওয়াচ সো এনেকুৱা যিমান পাষ্ট টেন্সৰ সেন্টেন্স আৰু ওনাৰশিপ বুজাব তেতিয়া এইবিলাকৰ হৈতে হেডৰ ব্যৱহাৰ হ'ব কিন্তু মই কৈ আছিলো কি যে এই হ্যাভ ভাৰ্ব আৰু বিভাগৰ বেসিক ডিফাৰেন্সটো কি বেসিক ডিফাৰেন্স মানে কি যেতিয়া মই কম মই আছো তেতিয়া কি লিখিম আই এম মই আছো বুলি ক'লে এইখিনি কথা মই আগতে আলোচনা কৰিছো কিন্তু আমাৰ ষ্টুডেণ্টে কেতিয়াবা কনফিউজন কৰে মই আছো আই এম কোৱাৰ হলনি কেতিয়াবা বেলেগ কিবা কয় আকৌ যেতিয়া কওঁ যে মোৰ আছে তেতিয়া বহুতে কয় মাই হ্যাভ বুলি কয় কিন্তু মাই হ্যাভ নহয় আই এম নহয় আই হ্যাভ ক'ব কি ক'ব লাগে অৰ্থাৎ হ্যাভে ওনাৰশিপ বুজায় ওকে আৰু এম ইজ আৰ ওয়াজ ওৰে কি বুজায় স্থিতি বা অৱস্থান বা প্ৰেজেন্স এনেকুৱা অৰ্থ বুজায় গতিকে আমি এই বিভাগ মানে শুনা ক্ৰিয়া আৰু হ্যাভ ভাৰ্ব মানে আছে ক্ৰিয়া অৰ্থাৎ কোনো বিষয় কোনো বস্তু নিজৰ বা কোনোবা অধীনত থকাটোৰ নাম কি হ'ব হ্যাভ আৰু হেড অৰ্থাৎ ইট ইণ্ডিকেটছ পজেশ্যন কাৰোবাৰ মালিকাধীন বা ক্ষেত্ৰত আমি হ্যাভ হেজ হেডৰ ব্যৱহাৰ কৰোঁ সো বেসিক্যালি এইখিনি হল আমি হ্যাভ হেজ হেডৰ বেসিক মানে ইউজ যেটো ইউজৰ দ্বাৰা আমি মোৰ আছে তোমাৰ আছে তাইৰ আছে সিহঁতৰ আছিল আমাৰ আছিল মোৰ দেউতাৰ আছিল ওকে মাই ফাদাৰ হেড এ হৰ্স মোৰ দেউতাৰ এটা ঘোড়া আছিল এনেকুৱা যিমান নিজৰ পজিশন বুজাব অৰ্থাৎ ওনাৰশিপ বুজাব এই ওনাৰশিপৰ কাৰণে আমি হ্যাভ হেজ হেডৰ ব্যৱহাৰ কৰোঁ হ্যাভ হেজ প্ৰেজেন্ট টেন্সত ব্যৱহাৰ কৰিম আৰু হেড আমি কি পাষ্ট টেন্সত ব্যৱহাৰ কৰিম পিছলৈ এই হ্যাভ হেজ হেড বিলাকে দি আমি কেনেকৈ পাৰফেক্ট টেন্স গঠন কৰিব পাৰো সেই কথা নেক্সট ভিডিঅ'টোত আমি আলোচনা কৰিম সো আজিৰ ভিডিঅ'টো মই এইখিনিতে সমাপ্ত কৰিব বিচাৰিছো নিশ্চয় বুজি পাইছে যে হ্যাভ ভাৰ্বৰ তিনিটা ফৰ্ম আছে হ্যাভ হেজ আৰু হেড হ্যাভ হেজ প্ৰেজেন্ট টেন্সত ব্যৱহাৰ হয় আৰু হেড পাষ্ট টেন্সত ব্যৱহাৰ হয় আৰু আটাইকেইটাই নিজৰ কিবা থকা বুজায় ওকে হ্যাভ হেজ হেডে থকা বুজায় নিজৰ কিবা পজিশনত অনাৰশিপত কিবা থকা বুজায় হ্যাভ হেজে প্ৰেজেন্টত বুজায় আৰু হেডে পাষ্টত বুজায় সো মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু ভিউৱাৰ্ছ নিশ্চয় কথাখিনি বুজিব পাৰিছে
মই ভাবোঁ মই বুজাব পাৰিছোঁ। গতিকে নেক্সট ভিডিঅ'টো হেভ ভাৰ্ব কণ্টিনিউড অৰ্থাৎ হেভ ভাৰ্ব সম্পৰ্কে আমি আৰু বহলাই আলোচনা কৰিম। আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।